This episode is brought to you by Darpan Beauty Salon and Aesthetic Academy. আপুনি প্ৰস্তুতি আন্টি না চিনি পাইছা হিয়াবাক দেখি চিনি পাইছো আপোনাক সৰুতে বেছিকে তোমাক ধৰা গা চা ধোৱা মানে আৰু তোমাৰ যিখিনি দৰকাৰী কাম পটিছ অফিচ চাফা কৰা কোনে বেছি কৰিছিল মা নে পাপা মা অবভিয়াছলি মই সৰু বাচ্চা এটা যেতিয়া ফটোখন তুলিবলৈ আয়ো কি নাম খানি কি মা মোক তেনেকৈ মই যদি কেনেবাকৈ জানটো বুলিও মাতিলোঁ লগে লগে হিয়াৰ চকুটো এনেকুৱা হৈ গ'লে কিয় মাতিবা ভুলটো কৰিলেহে তান শিকিবতো ভুল হৈছে বুলি যদি সদায় শুদ্ধটোকে কৰি থাকে ভুলটো অনুভৱটো কেতিয়া কৰিব ঈশ্বৰ হেনো সকলোতে থাকিব নোৱাৰে সেয়েহে মাতৃৰ সৃষ্টি কৰিছিল এগৰাকী মাতৃ মানে তাত যেন ঈশ্বৰে বাস কৰে তেনেকুৱা এগৰাকী মাতৃ যি নিজৰ কৰ্মৰাজি খুব সুন্দৰকৈ চলোৱাৰ পৰো নিজৰ মাতৃত্বক খুব গৌৰৱ অনুভৱ কৰে মাতৃ হিচাপে আৰু ঘৰখনত খুব সুন্দৰকৈ তেওঁ এগৰাকী মাকৰ দায়িত্ব সকলো কামৰ মাজতে কিন্তু কৰি আহিছে সেয়া আমি দেখা পাই আহিছোঁ সেয়েহে আজি আমাৰ পিংক চিটি উইমেন আনপ্লাগত তেওঁক মাতৃ হিচাপে নামাতি আমি থাকিব নোৱাৰিলোঁ আমাৰ মাজত আছে অতি জনপ্ৰিয় বলিষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু লগত আছে আমাৰ হিয়া মা এয়া হৈছে প্ৰস্তুতিৰ ছোৱালী আৰু খুব মৰমৰ হিয়াৰ এতিয়া 11 বছৰ ন 12 সোমালে খুব ডাঙৰ আৰু এতিয়া মাককেও ধৰিব নোৱাৰি জীয়েক কোন মাক এনেকুৱা হৈ গৈছে মানে দুইজনী ডাঙৰ মানে দুইজনী একেলগে ডাঙৰ হোৱাৰ নিচিনা লাগিছে আৰু ছোৱালী এটা বয়সৰ পিছত বন্ধু হৈ যায় আটাইতকৈ ভাল বন্ধু হয় ল'ৰাও হয় তোৰ ল'ৰা যেতিয়া 8 বছৰ হ'ল তাৰ কিন্তু ছোৱালীবোৰৰ বেছি বন্ধু সুলভ হয় নেকি মাকৰ লগত এতিয়া পিছত যেতিয়া আমি কাপোৰবোৰ শ্বেয়াৰ কৰোঁ জোতা শ্বেয়াৰ কৰোঁ বহুত বস্তু একেলগে শ্বেয়াৰ কৰা হয় কথাবোৰ শ্বেয়াৰ কৰা যায় আগৰ পৰাই অকণমান তাই ডাঙৰ নিচিনাই হিয়া এতিয়া কি কৰি আছা তুমি কোৱা আমাৰ দৰ্শকে জানিব বিচাৰিব ক্লাছ 5ত পঢ়ি আছো এতিয়া সংস্কৃতি গুৰুকুলত এতিয়া স্কুল বন্ধ অনলাইন চলি আছে এতিয়া স্কুল খুলিছে যাম আৰু কেইদিনমান পিছত তুমি এটা কথা কোৱাচোন তুমি বাৰু লকডাউন হোৱাৰ কাৰণে ভাল পালা নে কোৱাচোন মই ভাল পাইছো কিন্তু কাৰণ মাক এনেইতো মাক নোপোৱা এনে মাৰ কি হয় মাৰ লগত তুমি টাইমিংটো কোৱাচোন কেনেকৈ তুমি ধৰা মাটো বেছিভাগ কামতে ব্যস্ত থাকে কেনেকৈ কি কৰে মাৰ কষ্ট কৰে আৰু মা ৰাতি যিমান পাৰে সিমান অহা যোৱা কৰে কিন্তু মা যেতিয়ালৈকে আহে তেতিয়ালৈকে মই শুই যাওঁ স্কুল থাকে আৰু যেতিয়া ৰাতিপুৱা মা থাকে ৰাতিপুৱা সময়ত মোৰ স্কুল থাকে সেনেকুৱাকৈ কম লগ পোৱা হয় আৰু মায়ে মানে তোমাৰ বিচনাতে তোমাৰ কাষত আহি শুই থাকে কেতিয়াবা এনেকুৱা হয় এই থিয়েটাৰ চেটাৰ কৰি পেলাই যেতিয়া বহুত দেৰি মোৰ মাটো মোৰ লগত আছে মা পিতা থাকে তাইৰ কাৰণে আজি বহুত বছৰৰ পৰা একেলগে আছে আৰু মোৰ কাৰণে বহুত ডাঙৰ সাহস হয় মানে নিজৰ মাক দেউতাক যেতিয়া লগত ৰাখি পেলাই সন্তানক মানে সেই দায়িত্বটো লৈ থাকে বহুত চিন্তাৰ পৰা মুক্তি হৈ মুক্ত হৈ থকা যায় আৰু যিহেতু ননদা মানসৰ চাকৰি সূত্ৰে সি ঘূৰি ফুৰিবলগীয়া হয় আৰু ভাগ্যক্ৰমে আছিলে 2 বছৰমান আছিলে ন গুৱাহাটীত 2018ৰ পৰা 20 মাৰ্চত গোটেই গুৱাহাটীত থকা সময়খিনি তেতিয়া অলপ মিলি আছিলে বস্তু তেতিয়া এনেকুৱা হয় 4টা বা 2টা বা 3টা শ্ব' কৰি পেলাই যেতিয়া প্ৰায় সদায়তো ঘৰলৈ অহাই হয় তেতিয়া মায়ে কয় হেৰি তাই আমাৰ লগতে খুজিছে তই বেলেগ এটা ৰুমতে শুবচোন ৰেষ্ট লগে বহুত বেছি ভাগৰত থাকিলে কেতিয়াবা যাওঁ অতি বেছি 10 মিনিট বিচনাখন কৰিব নোৱাৰোঁগৈ তাইৰ লগত মানে এতিয়া এনেকুৱা হৈছেগৈ যদি মোৰ কিবা প্ৰকাৰে বাহিৰত থাকিবলগীয়াও হয় তেতিয়াও টোপনি নোযোৱা হৈছে মোৰো টোপনি নাযায় কি হয় মানে মনত পৰি থাকে ককা আইতা থাকিলে বেলেগ হয় কিন্তু ক'ৰবাত এটা হেৰি হৈ যায় যে মানুহৰ মানে সেইটো সব মাকৰে হয় সংযুক্ত হৈ থাকে যে গোটেই বস্তুবোৰ এটাচমেণ্টটো বহুত বেছি হৈ যায় লকডাউন কৰোণা মানে কৰোণাটো আচলতে অভাৱনীয় এটা আমাৰ কাৰণে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে এটা অভাৱনীয় সময় কিন্তু কৰোণাই বহুত ভাল কাম কৰিলে বহুত ভাল বস্তু আমাক দি থৈ গ'ল বহুত বস্তু শিকাই থৈ গ'ল আমাক বহুত মিঠা মিঠা সময়বোৰ আমাক দি থৈ গ'ল প্ৰতিজন মানুহৰ জীৱনত আৰু সেই কৰোণাৰ কৃপাত হিয়াই পালে মাকক হিয়াই মই আমি বহুত ভাল সময় এই লকডাউনত বহুত বছৰ মূৰত চাগে বহুত বছৰৰ মূৰত আৰু ইনফেক্ট হিয়া মানে জন্ম হোৱাৰ পিছত মই 4 বছৰমান চাগে থিয়েটাৰ নকৰাকৈ আছোঁ তাৰপিছত কণ্টিনিউ থিয়েটাৰতে আছোঁ ব্যস্ত হৈ থকা যায় তোমাৰ কেনেকুৱা লাগে যেতিয়া তুমি ধৰা পেৰেণ্টছ যোনে মানে মাকে গৈ স্কুলত কেতিয়াবা থৈ আহে বা তোমাৰ কেতিয়াবা ধৰা এনেকুৱা ধৰণৰ অনুষ্ঠান থাকে য'ত মা নাথাকে সেইটো মানে হিয়াতকেও হিয়াৰ যিখিনি মানে ফ্ৰেণ্ড চাৰ্কলৰ পেৰেণ্টছবোৰ থাকে আমাৰ এটা চাৰ্কেল হৈ যায় নহয়
সেই মাকবোৰে সদায় মোক কয় যে আপোনাক মানিছোঁ কিন্তু আপুনি ইমান ব্যস্ততাৰ পিছত আপুনি কেনেকৈ মেইনটেইন কৰে হিয়াৰ স্কুলৰ প্ৰতিটো অনুষ্ঠানত আৰু দৈৱক্ৰমে ক'ৰবাত তেনেকৈ মিলি যায়গৈ তাই যেতিয়া সেই হয় পেৰেণ্ট মিটিং থাকিব নহয় তাহাঁতৰ সেই এনুৱেল কিছুমান প্ৰগ্ৰাম হৈ থাকে সেই প্ৰগ্ৰামবোৰত প্ৰতি ল'ৰা ছোৱালীয়ে বিচাৰে তাই খুব পাৰফৰ্ম কৰে নাচে খুব হিয়াৰ স্কুলত আৰু তাই ধুনীয়াকৈ তাই প্ৰাইজো পায় স্কুলৰ মই ফাংচনবিলাকত এনে মোক বেছিভাগ লোৱাই হয় ডান্সবোৰত লয় তাই এইটো মাৰ পৰা আহিছে ন আৰু তেতিয়া সেই নিজেও যদি মই প্ৰেজেণ্ট নাথাকোঁ সেইখিনি সময়ত তেতিয়া মোৰো মনটো বেয়া লাগে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আৰু পাকে প্ৰকাৰ মিলি যায়গৈ সেইখিনি হয় থিয়েটাৰ ওচৰে পাজৰে থাকিব মাকবোৰে সদায় কয় যে আপুনি ভাল মেনেজ কৰি থাকে তেতিয়া মই কওঁ যে মেনেজ কৰিবৰ কাৰণে মানুহৰ মাত্ৰ ইচ্ছাটো লাগে প্ৰায়ৰিটি আচলতে আচলতে কাৰো সময় নাই বুলি কথাই নাই তই যদি সেইটো কথাত প্ৰায়ৰিটি থাকে তোৰ এবাৰ তাহাঁতৰ এটা হেৰি আছিলে স্পৰ্টছৰ এটা কিবা এটা ক'ব তাই কিবা এটা ক'ব হেৰি মায়েতো যিমান পাৰে ট্ৰাই কৰে কিন্তু এই দুবছৰত কেতিয়াবা বহুত যদি হেৰি হৈ যায় মোৰ পাপাই কিন্তু মোৰ মাৰ নিচিনাকে বহুত হেৰি কৰিছে এতিয়া তুমি এটা কথা মই তাৰ পৰা জানো আৰু আজি দেই যদিও মই দেখা পাইছোঁ দুটাকে সমানেই কৰা তথাপি তুমি মাৰ লগত এটাচমেণ্ট বেছি নে মানে পাপাৰ লগত দেউতাৰ লগত এইটো একদম নিৰ্ঘাত বাপেকৰ লগত তথাপি তাই মুখেদি শুনো একো নহয় দিয়া আজি কোৱা আৰু এই বছৰ মই মাক বেছি লগ পাইছোঁ কিন্তু এই বছৰ মাক বেছি ভাল পাইছা সেনেকুৱা নহয় কিন্তু মই এনেই সৰুৰ পৰা পাপা আহিলে পাপাই লৈ যায় ক'বালে হেৰি হৈ যায় নহয় ফ্ৰেণ্ডশ্বিপটো বাপেকৰ লগত বেছি আৰু কেতিয়াবা যদি মই যদি কমপ্লেইন কৰোঁ কেতিয়াবা মানুহক কম হিয়া তোমাৰ লগত ইমান হেৰি হৈ থাকে তুমিতো পিতাৰ ছোৱালী তুমিতো পিতাক বেছি ভাল পোৱা গ'লে তোমাৰ ছোৱালী তেনেকুৱাই হ'বগৈ ক'বলগীয়া একো নাথাকে মাকৰ পৰা শিকিছে আৰু ন চিক্ৰেট কাৰ লগত শ্বেয়াৰ কৰা বাপেকৰ লগত পুৰা বাপেকৰ লগত কিয় কৰা কিবা এটাটো কাৰণে মাতকে বেছি মানে ভয় কৰা নেকি পাপাকে কৈ আহিছোঁ আৰু পুতুকে গালিটো নাখাওঁ পাপা মায়ে কি কৰে মায়ে ঘেংকে ধৰিব যে কিবা এটা ভাল লাগে কি কৰে ৰিয়েকশ্যনটো কেনেকুৱা আমাৰ তুমি কোৱা না তুমি মাকক তাই ভালো পায় তাই ভয় কৰে না ভালটো শাসনটো মই কৰোঁ গালিটোও মই দিওঁ মানে বাপেকৰ লগত এনেকুৱা হয় মানুহৰ লগত দুইটাই মানে ইমান বেছি ফ্ৰেণ্ডছৰ নিচিনা হৈ যায়গৈ পঢ়োৱাৰ ক্ষেত্ৰত মই সৰু এটা ইনচিডেণ্ট কওঁ পঢ়াটো তাই সৰুৰ পৰা ময়ে চাওঁ সদায় থিয়েটাৰত তোৰ যিমান হেক্টিক স্কিডিউল নহওক তথাপিতো সেই পঢ়াৰ গোটেই দায়িত্বখিনি নিজে লওঁ এই লাষ্ট এবছৰ 1.5 বছৰৰ পৰা তাইক নিজে কৰিব লৈছোঁ যে গোটেই পঢ়াৰ দায়িত্ব মোৰ নিজে লওঁ মই থাকোঁ মাজে মাজে যেতিয়া পৰীক্ষাৰ সময় হয় তেতিয়া চাই মেলি দিওঁ কিন্তু বাকী ৰেগুলাৰিটিখিনি তাই নিজে মেইনটেইন কৰিব লৈছোঁ তেতিয়া ক'ৰবাত তাই ইণ্ডিপেণ্ডেঞ্চিটো বেছি হ'বগৈ তেতিয়া সেই মাজে মাজে কেতিয়াবা মানুহক পঢ়াব দিওঁ ৰুমটোৰ ভিতৰত পঢ়িবলৈ লয় নহয় ইমান দুটাই চিঞৰ বাখৰ হ'ব তাইও চিঞৰ বাপেকো সমানে চিঞৰ পঢ়া ভুল কৰা কাজিয়া হৈছে কেইটা মানে তাইও ওলটাই বাপেকক দম দিব মাজত গৈ মই ৰখাবলগীয়া হয়গৈ আচলতে কি হয় মাকবোৰৰ কথাটো কি হয় মানে হিয়াৰ লগত বুলি কোৱা নাই আমি সৰুৰ পৰাই শুনি আহিছোঁ যদি ল'ৰা ছোৱালী বেয়া হয় মায়ে কি শিকালে মাকে কি শিকালে ঘৰত শিকোৱা নাই মাৰ শব্দটোৱে আচলতে বেছিকৈ জড়িত কাৰণ মাককে বেছিভাগ পায় আৰু মাকে দায়িত্বটো যে মাকৰে কিন্তু এনেকুৱা ধৰণৰ কথা নহয় সন্তান এটা ডাঙৰ হোৱাৰ ক্ষেত্ৰত অকল মাক দেউতাক বুলি মই নকওঁ সন্তান এটা ডাঙৰ হোৱাৰ ক্ষেত্ৰত পৰিৱেশ পৰিস্থিতি চাৰাউণ্ডিং আশে পাশে কোন মানুহক ৰেগুলাৰ লগ পাই থাকে সেইবোৰ ওপৰতো নিৰ্ভৰ কৰে বহুত নিৰ্ভৰ কৰে মানসিকতা ডেভেলপমেণ্ট যেনেধৰণে আমি ডাঙৰ হৈছোঁ আমি সৰুতে যিখিনি মানুহক আমি চাৰাউণ্ডিঙত লগ পালোঁ সেই মানুহখিনি আমাক কিমান ইনফ্লুৱেঞ্চ কৰিলে পজিটিভ ইনফ্লুৱেঞ্চখিনি এতিয়া আমাক সহায় কৰিছে নিগেটিভখিনি আমি আঁতৰাবলৈ চেষ্টা কৰি আছোঁ চবৰ ক্ষেত্ৰত হয় সেইটো যোৱা 18 বছৰ ধৰি সৌন্দৰ্যৰ ক্ষেত্ৰখনত এক সুকীয়া বিচৰণ চলাই থকা দৰ্পণ বিউটি চেলনৰ আছে 6টাকৈ ইউনিট 5000তকৈও অধিক শিক্ষাৰ্থীক সৌন্দৰ্যৰ ক্ষেত্ৰখনত প্ৰশিক্ষণ দিয়া দৰ্পণ বিউটি চেলনৰ গুৱাহাটী GS ৰোডত প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ উপৰিও যোৰহাটতো আছে আন এক প্ৰশিক্ষণ কেন্দ্ৰ এক নিৰ্ভৰযোগ্য সৌন্দৰ্যৰ প্ৰশিক্ষণৰ বাবে যোগাযোগ কৰক 7393149995 7393131174 7393156007 7393150059 7393149440 সৰুতে বেছিকৈ তোমাক ধৰা গা চা ধোৱা মানে আৰু তোমাৰ যিখিনি দৰকাৰী কাম মানে গম পাইছা আৰু পটি চপি চাফা কৰা কোনে বেছি কৰিছিল মা নে পাপা মা অবভিয়াছলি মই মায়ে পাপাক ভয়তে চুবলৈকে নিদিলে কেলে সৰুতে হিয়া জন্ম হোৱাৰ পিছত এনেকুৱা মোৰ মনত আছে প্ৰায় চিজাৰিয়ান হ'লে মাকজনীক অকণমান সুস্থ হ'বলৈ সময় লাগে প্ৰায় এসপ্তাহমানৰ পিছৰ পৰা তাইক মালিচ কৰাৰ পৰা আৰম্ভ কৰি A to Z মই কৰিছোঁ নিজে আৰু এনেকুৱা হয় মই মোটামুটি 3 মাহমানত নেকি গুৱাহাটীৰ পৰা যোৰহাটত থাকিবলৈ গৈছোঁ
গোটেই গাড়ীতে মাহঁতৰ লগত থাকেই মায়ে কৈছে মই 3টা ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ তই মোক দেচোন ল'বলৈ মই নিদিওঁ কিন্তু মই নিজেহে ল'ম ছোৱালীক এতিয়া বেলেগ এটা কিবা মানে ভয়ে সোমালে কি হয় নাজানো ভয় লাগে বেলেগে কি যদি নাজানে মায়ে কৈছে মই 3টা তহঁতক দেখোন মই ডাঙৰ কৰিলোঁ গতিকে তই ইমান কেলে চিন্তা না গা চা ধোৱা মই মাহঁতক দিব পৰা নাছিলোঁ দেই কিন্তু গোটেই সম্পূৰ্ণ দায়িত্ব তাইৰ মানে 1ৰ পৰা 100লৈকে চব বস্তু মই গম পাওঁ তাইৰ হয় এতিয়া কোনে কৰে 1ৰ পৰা 100লৈকে এতিয়া মায়ে লাগি থাকে মায়ে বহুত লাগি এতিয়া কিন্তু মই অলপ কম কৰা হওঁ তাইক ইচ্ছা কৰি কম কৰোঁ কিন্তু সেয়াই আৰু মানে পেম্পাৰ্ড হৈ যায় নহয় আইতাক থাকে লগত আৰু ককাক থাকে লগত মাহঁতক কেতিয়াবা দম দিবলগীয়া হয় গালি পাৰিবলগীয়া হয় তাক কৰি নিদিবা ইমানকৈ নিজে কৰিব দিয়া নিজে কাম কৰা কৰে কৰোঁ কি কৰে হিয়াই নিজৰ কামখিনি কৰোঁ এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত তাই মানে সেইটো যেনিবা নিজে সম্পূৰ্ণ দায়িত্ব আজি 1.5 বছৰমানৰ পৰা লৈছে আৰু নহয় এটা পৰিৱেশো হয় বোন আমাক মাহঁতে যেনেকৈ এৰি দিছিলে এৰি দিবলৈ বাধ্য হৈছিলে কাৰণ মা পিতা মই ডাঙৰ হিচাপে সেই দায়িত্বখিনি মোৰ ওপৰত সোনকালে আহিছিলে ৰিম্পা পল তাহাঁতি সৰু হৈ থাকে কেতিয়াবা সেই ঘৰখনৰ পৰিৱেশত মাৰ কিবা এটা অসুবিধা হ'লে মইতো সেই ছেকেণ্ড পাৰ্চন যিয়ে পাকঘৰটো চম্ভালিব লাগিব কিন্তু এতিয়া আমাৰ হাতত অপশ্যন বহুত থাকে আৰু যেতিয়া আমি ৱৰ্কিং ৱুমেন হৈ যাওঁ ক'ৰবাত আমাৰ প্ৰতিগৰাকী মাকৰ এটা হেৰি হয় ইছাৰ বাচ্চাটোৱে কষ্ট পাইছে নেকি বাৰু ইছাৰ মুখ হৈছে নেকি আমি বহুত বস্তু দিবলৈ চেষ্টা কৰোঁ প্ৰয়োজন নহয় আচলতে কিন্তু ল'ৰা ছোৱালী তেনেকৈহে ডাঙৰ হ'ব যেতিয়াহে খুটি খাব পৰা হ'ব যেতিয়া সি শিকিব যেতিয়া সময়টো কম দিওঁ কাৰণে হয়তো সেই অলপ গিল্ট ফিল সেইটোৰ পৰা ওলোৱাটোহে আমাৰ ডাঙৰ সমস্যা হৈ যায় আচলতে হ'ব নালাগে মই ভাবোঁ কাৰণ মানে হাউচ ৱাইফ এগৰাকীয়ে সন্তানক যিমান সময় দিয়ে ৱৰ্কিং লেডিগৰাকী বেছি দিয়ে সময় একদম আমি বেছি টাইম দিবলৈ চেষ্টা বেছি সময় দিবলৈ চেষ্টা কৰোঁ আমি কোৱান্টিটি নিদিওঁ কোৱালিটি দিব হয় তেওঁ কিন্তু অপকাৰ কৰে সেইটোৱে আৰু লাগ বুলিলে দিয়ে নে লাগ বুলি মই নিদিওঁ বাপেকে কিন্তু দিয়ে বাপেকৰ লগত সেইকাৰণে মোক খুব কাজিয়া লাগে কি দিয়ে কাপোৰ দিয়ে নে খোৱা বস্তু কাপোৰ চখ নাই অকল বাৰ্বি পুতলা আৰু তোৰ ৰাবাৰ যে ৰাবাৰ ল'ব পেঞ্চিল ইৰেজাৰ পেঞ্চিল তোৰ শেষ পৰা মোৰ সামৰ্থ্য মোৰ থিয়েটাৰ শেষ কৰাৰ পিছতে এই 2 মাহ সময়ত মোৰ প্ৰতি বছৰ এটা দায়িত্ব হিয়াৰ সেই গোটেই বছৰটো গোট খোৱা বস্তুখিনি সামৰা এতিয়াও কিমান অকমানি হৈছে দেখাত কিমান ডাঙৰ হৈ গ'ল কিন্তু লগতে লগা বস্তুখিনি লোৱা সেইটো হৈছে এটা হেৰিও হয় মানে মানুহৰ আবেগত মৰমত আমি বেছি হেৰি কৰি দিওঁগে মইতো কওঁ মোৰ ল'ৰাক যে মই যদি যিটো দৰকাৰ নাই মই নিদিওঁ তাতকৈ কাৰোবাৰ যদি প্ৰয়োজন আছে সেই মানুহকে মই সেইটো দি দিমগৈ মই কিন্তু তোমাক নিদিওঁ কাৰণ তুমি অভাৱ নহয় বস্তুটো অভাৱলৈ যোৱাই নাই নদী দুইটা বস্তু সমানে অনুভৱ কৰিলেহে কিন্তু এটা মানুহ হ'ব তাতকৈ মই সেইকেইটা বস্তুৱে বেলেগ কোনোবা অভাৱী কাৰোবাক দিম কিন্তু তোমাক মই নিদিওঁ তোমাৰ নলগাটো মই নিদিওঁ সেই দেউতাকে কৰে কিন্তু সময় তাহাঁতৰ যিটো মানে তাহাঁতৰ জেনেৰেশ্যনৰ যিটো সময় এই সময়বোৰেও অলপ বস্তুবোৰ সালসলনি হৈ গৈ থাকে কিন্তু মই ভাবোঁ পেৰেণ্টিং যিটো মানে ষ্ট্ৰাকচাৰ সেই পেৰেণ্টিং ষ্ট্ৰাকচাৰ কিন্তু আগতে বেছি ভাল আছিল ফ্ৰীডম আছিল যিহেতু এতিয়া ফ্ৰীডম আছিলে শাসন আছিলে ছ'চিয়েল অব্লিগেশ্যনছ আছিলে ছ'চিয়েল বাইণ্ডিংছ আছিলে আগতে তই ওলাই যোৱাৰ লগে লগে তোৰ খুৰা পেহা জেঠাই চবৰ পৰা তই এটা মানে সচেতন হৈ থাক তোৰ মৰেল গাৰ্জেন কিমান আছিল এতিয়া সেইবোৰ নাই কিন্তু এতিয়া নথকাৰ কাৰণে কি হৈছে গোটেই এটা ষ্ট্ৰাকচাৰেল চেঞ্জ হৈছে চব ফালৰ পৰা কিন্তু ভালৰ কাৰণে হোৱা নাই কিন্তু মই ভাবোঁ এতিয়া ছ'চিয়েল ষ্ট্ৰাকচাৰ ছ'চিয়েল যিটো চেঞ্জ একদম পূৰা হৈছে কাৰণ আমি যিটো মুক্ত মানে ডাঙৰ হৈছে সেইটো মই অনুভৱ কৰোঁ কিন্তু সেইধৰণেও ডেভেলপ হ'ব নেকি হ'ব এতিয়া জেনেৰেশ্যনটো ছ'চিয়েল কম হয় সেইকাৰণে সেইটো ছ'চিয়েল কম কিন্তু আমাৰ ফেমিলিবোৰ দেখিছোঁ তোৰো কাৰণ এটা মই তাহাঁতক এতিয়া বৰ তাই অলপ মানে গম যেতিয়া বুজি পোৱা হৈছেগৈ 12 বছৰ হৈ গৈছে বহুত বস্তু গম পোৱা হৈছে তাহাঁতি এতিয়া তাইক কওঁ এটা সময়ত গৈ পেলাই তুমিও এখন ঘৰ ৰিপ্ৰেজেণ্ট কৰিবাগৈ নহয় গতিকে ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁতে ছ'চিয়েল যিটো এটাচমেণ্ট লাগে সেই এটাচমেণ্টটো তুমি এতিয়াৰ পৰা শিকিলেহে হ'বগৈ তাই আছে কিন্তু তাই আছে কাৰণ সেইটো সুবিধা হৈছে আমি জইণ্ট ফেমিলি নহ'ব পাৰোঁ নিউক্লিয়াৰ ফেমিলি হ'ব পাৰোঁ আমাৰ লগত বহুত মানুহ থাকে আমি এনেকুৱা নিউক্লিয়াৰ নহয় যে আমাৰ ঘৰলৈ কোনো ঘৰুৱা মানুহ নাহে আমাৰ ঘৰলৈ কোনো মানুহ নাথাকে আমাৰ কোনো বন্ধু বান্ধৱ মানে ঘৰলৈ নাহে আমি যিহেতু গোটেই পৰিয়ালৰ দায়িত্ব তোকো দেখিছোঁ সেইটো যেতিয়া মানুহখিনি পাই থাকে একেবাৰে নোপোৱা ল'ৰা ছোৱালীহে সেইটো বেছি ডিপ্ৰাইভ হ'লেহে বেছিকৈ সেইটো হয়তো গ্ৰ' হয় এতিয়া মাকটো প্ৰস্তুতি পৰাশৰ বুলি চবেই জানে চবেই ফটো তুলিব আহে অট'গ্ৰাফ ল'ব আহে তোমাৰ কেনেকুৱা ফিল হয় মোৰ ভাল লাগে কাৰণ বেলেগতকৈ অকণমান বেলেগ হয় আৰু সৰুতে অকণমান ল'ৰা ছোৱালীৰ আগতে জ্বলিছিলোঁ কেনেকুৱা লাগে জ্বলা বস্তুটো কি বুজিছিলা বাৰু কোৱাচোন সৰু ছোৱালী মৰম কৰোঁ মই আৰু আমাৰ টেণ্ডেঞ্চি হৈ যায় সৰু বাচ্ছা এটা যেতিয়া ফটোখন তুলিবলৈ আহে কি নাম কি মোৰ তেনেকৈ যদি কেনেবাকৈ জানটো বুলিও মাতিলোঁ লগে লগে হিয়াৰ চকুটো এনেকুৱা হৈ গ'ল কিয় মাতিবা আজিকালি আজিকালি অকণমান আছে থাকিব অলপমান
নাথাকিলে বেয়া হ'ব নহয় অকণমান থাকিব লাগিব ফোনটো থাকিবই লাগিব তথাপি তুমি মইতো জ্বলো হিয়াজি কাবাৰ হিয়াজি আজি তোমাৰ বেছি কথা পাতো মই জ্বলিম মোৰ লগত পাতিব পাৰে ন তহঁতি জ্বলাজলি মাক দিয়ে ঘৰত পাতিবি শুন এটা ঘৰত গৈ জ্বলি থাকিবা ঠিক আছে ইয়াত তুমি মোক মৰম কৰিবা ঠিক আছে হ'বনে ডান শুনা না তুমি যেতিয়া মানে প্ৰস্তুতি পৰাশৰ বুলি যেতিয়া আহে ধৰা নাটক কৰি থাকে অভিনয় কৰে কেনেকুৱা প্ৰাউড ফিল কৰা নে কি কৰা মানে প্ৰাউড ফিলটো কৰিবাই ডেফিনেটলি কেনেকুৱা ধৰণৰ লাগে তোমাৰ মোৰ মানে এনেকুৱা লাগেনে ষ্টেজত যেতিয়া দপদপাই থাকে হয় কি হয় ভাল লাগে আৰু প্ৰাউড ফিল কৰোঁ মন যায় নেকি মাৰ নিচিনা হ'বলৈ মন যায় অভিনয় মন আছে আছে হিয়া খুব ভাল এক্টিং কৰে তাইৰ ভিতৰত প্ৰথম মোৰ ফাৰ্ষ্ট গ'ল যে মই ভাল মানুহ হৈ লওঁ তাৰপিছত মই প্ৰফেশ্যনেল চবতছে বেছি প্ৰাউড ফিল কৰোঁ কাৰণ মা অন স্ক্ৰীন যেনেকুৱা মই অফ স্ক্ৰীনো সেনেকুৱা মই অন স্ক্ৰীন যিমান কাম কৰে বা যিমান কষ্ট কৰে যিমান মানুহক ভালকে ব্যৱহাৰ কৰে মই অফ স্ক্ৰীনো সেনেকুৱা so sweet এইটো কিন্তু সবতকে জীৱনৰ ডাঙৰ কমপ্লিমেন্ট ডাঙৰ বাপৰে সন্তানটোক স্বীকৃতি দিয়া মানে ডাঙৰ কথা মানে কি জানো মানুহৰ আগতো কেমেৰাৰ আগত ভাল কথা কোৱাটো কোনো ডাঙৰ কথা নহয় তই 10খন কিতাপ পঢ়িও ভালকে ক'ব পাৰ লিখি আনিও ভালকে কথা ক'ব পাৰ কিন্তু ঘৰৰ মানুহখিনিতো লগত থকা মানুহখিনিয়ে তোৰ প্ৰতি যদি ইমেজটো বেয়া হয় তেতিয়াহ'লে হেতু আৰু তাতকৈ ডাঙৰ হেৰি একোৱে নাই আৰু ল'ৰা ছোৱালী কয় নহয় ল'ৰা ছোৱালী শিকে কি তই কি কৈছ নিশিকে তই কি কৰিছ সেইটো শিকে এক্সেক্টলি তাৰ সৰুৰ পৰা তেনেকৈ শিকি ন তাহাঁতি আমি ডাঙৰ ডাঙৰ কথা কৈ তাহাঁতক ভাল কৰিব নোৱাৰোঁ আমি সৰু সৰু কৰা বেয়া কামবোৰ দিয়ে তাহাঁতে ইনফ্লুৱেঞ্চ হয় সৰু কালৰ ইনচিডেণ্ট এটা বৰ মনত আছে থিয়েটাৰৰ কথা কোৱাৰ কাৰণে সকলোকে মনলৈ আহিলে তেতিয়া মই এখন অভিনেত্ৰী বুলি নাটক কৰিছিলোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ তাই তেতিয়া সৰু এই কিমান তাইৰ মোটামুটি 3 বছৰ 4 বছৰ আছে অভিনেত্ৰী 3 বছৰে আছিল নহয় 3 বছৰ 4 বছৰ এনেকুৱা ভিতৰত 4 বছৰ ধৰিলো 4 বছৰ বুঢ়া হৈ যাওঁ লাষ্টলে পুৰা চুলতুলি পকি যায় তাই মানে নাটকখন দেউতাকৰ লগত সদায় আহি পেলাই সেই মিউজিক বক্সত বহি পেলাই চাই তাই কেতিয়া হলত আজিলৈকে চাই পোৱা নাই সদায় মিউজিক বক্সত বহিব খুব ভাল পায় এইখিনি সময়ত বহি পেলাই আৰু সেই বুঢ়াৰ কেৰেক্টাৰটো অহাৰ লগে লগে ইমান চিঞৰি চিঞৰি কান্দে মিউজিক বক্সত বহিলে প্ৰায় প্ৰতিদিনাখনে আৰু তাইৰ কান্দা দেখিলে মোৰ আৰু দুখ লাগে নাটকখন কৰি থাকোঁতে তাৰপিছতে গ্ৰীণ ৰুমত গৈ মই চুলিখিনি পকাটো আঁতৰাই ল'লেহে তাই শান্তি মানে তাৰমানে সঁচা সঁচি যেন মাজনী বুঢ়ী হৈ গ'ল সঁচা সঁচি মাজনী তেনেকুৱা হৈ গ'ল তেনেকুৱা লাগে এতিয়াও কৰবা কোনোবা এটা সময়ত মই যেতিয়া নাটক চাই থাকে দুখ লগা চিনবোৰ যদি চাপ'জ মোক যদি কোনোবাই গালি গালাজ কৰিছে বা অত্যাচাৰ কৰিছে তেনেকুৱা কম চিন থাকে তথাপিতো যদি মই কান্দিছোঁ তাৰ মাজে মাজে তাইক মই চাওঁ ৰিয়েকশ্যনটো তাই সমানে সমানে কান্দি থাকে ল'ৰা ছোৱালী মাক দেউতাকক মোৰো আছিলে তোৰো হয়তো তেনেকুৱা ফিলিং আছে মাক দেউতাকক বুঢ়া হোৱাটো ল'ৰা ছোৱালী একেবাৰে সহ্য নহয় মোৰ মানে যিহেতু আইতাকক মোৰ ল'ৰাই সপককৈ মোৰ মাক নাইকিয়া হোৱাত সি দেখিছে সি জনাৰ ভিতৰত মাকেই দেখিছে খুব মৰমৰ আছিলে তাৰপিছত তাক দেখিছোঁ সি বয়সৰ কথা নুশুনে সি মানে মোৰ বয়সটো ক'লে মা তোমাৰ 16, 17, 18 বা 20লৈকে নিব তাতকৈ বেছি হোৱাটো সি একচেপ্ট নকৰে সি মানে ভাবি লয় মাৰ বেছি বয়স হ'লে মানে এইবাৰ তাৰ ভয় সোমালে মাক যে আগতে যিবোৰ কথা জনাই নাছিল সেইকাৰণে ল'ৰা ছোৱালী আছিলে মাক দেউতাকক বয়স এতিয়া ইহঁতৰ জেনেৰেশ্যনৰ খুব চেঞ্চিটিভ হয় দেই মানে বহুত বস্তু আমি ইহঁতৰ বয়সত অনুভৱ কৰা নাছিলোঁ বা গম পোৱা নাছিলোঁ আমি বেলেগ ধৰণে ব্যস্ত হৈ আছিলোঁ এতিয়া ল'ৰা ছোৱালীবোৰ বহুত বেছি চেঞ্চিটিভ বেছি হয় কিন্তু মাটো ইমান ধুনীয়া হৈ আছে এতিয়াও কেনেকুৱা লাগে মা যেতিয়া ওলাই মেলি ক'ৰবাত যায় কেনেকুৱা লাগে কেতিয়াবা তোমাতকৈও চাগে ধুনীয়াকৈ ওলাই মেলি যায় ন অকণি অকণি লাগে সদায় যাওঁ কি কয় তাই হিয়াৰ ৰিয়েকশ্যন কি ভাল পায় তাই ধুনীয়াকৈ গ'লে ভাল পাওঁ মোৰ বাৰ্থডে অকণমান কম ভাল পাওঁ মায়ে ফ্ৰক চক পিন্ধি থাকিলে বেছি ভাল পাওঁ কিন্তু মোৰ বাৰ্থডে দিনাখন কওঁ তুমি শাৰী পিন্ধিবা তুমি ফুল শাৰী পিন্ধিবা মাক লাগিব লাগিব কাৰণ তোমাৰ ফ্ৰেণ্ডৰ মাকবোৰ আহে ন মোৰ ল'ৰাই মোক সোধে তুমি আজি শাৰী পিন্ধিছা আজি তুমি চাদৰ মেখেলা পিন্ধিছা মা কেলে মানে গম পাই যে কিবা এটা কাম বা ঘৰত সাধাৰণতে নেদেখেতো সেইটো কাৰণে আচলতে সেইকাৰণে বাৰ্থডে দিনা তুমি ভাল পোৱা ন বাৰ্থডে দিনাখন মাক হৈ থাকিলে বেছি ভাল পাওঁ মই অৱশ্যে থাকোঁ মই প্ৰায় এই মানে বহুত হেৰিতে ঘৰুৱাভাৱেও থাকোঁ মেখেলা চাদৰ পিন্ধি থাকা যায় তেনেকৈ মায়ে ঘৰ বহুত ভাল পায় ইউৰোপত মায়ে কৈছিলে কিন্তু মায়ে কমপ্লিটলি নক'লে ইউৰোপত আমি চবেই ভাল পাইছিলোঁ ৰিম্পা আমিতো পুৰা পগলা হৈ গৈছিলে চাই মোক ধমকি দিব ময়ো বিৰাট ভাল পাইছিলোঁ ফাৰ্ষ্ট টাইম এনেকুৱাকৈ গৈছোঁ আৰু ইউৰোপ ইমান বেছি গম পোৱা নাছিলোঁ এতিয়া ভাবিলে আৰু লাগে মই তেতিয়া ভিডিঅ' কিয় নকৰিলোঁ অমুক কিয় নকৰিলোঁ তমুক কিয় নকৰিলোঁ কিন্তু লাষ্টত যেতিয়া আমি আহিছোঁ চবৰে অকণমান বেয়া লাগি আছে যেতিয়াই কলকাতাৰ পৰাই সূৰ্যটো যেতিয়া উদয় হৈছে আৰু মায়ে মই ঘৰলৈ আহি গ'লোঁ এতিয়া মোক শান্তি লাগিছে এতিয়া তাই ইমান মনত আছে দেখিছ
আৰু পাপা আমাৰ কাজিয়া লাগে নেকি কেতিয়াবা তাই জনা হোৱাৰ পৰা কিন্তু দেখা নাই তাই দেখা নাই নাই দেখা ন মোৰ লগত যেতিয়াই থাকে সদায় ভালকে থাকে ন আৰু মই এইটো বস্তু খুব আমি মানসে দুটাই মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ যে সন্তানৰ সন্মুখত যেতিয়া মাক দেউতাকে কাজিয়া লাগে আটাইতকৈ বেছি ইনচিকিউৰ হয় বিৰাট কষ্ট পায় আমি ডাঙৰকে মাত মাতিলে বেয়া পায় কোনফালে যাব তেনেকুৱা এটা আমাৰ হৈছিলে আগতে যদি সৰু অৱস্থাত মায়ে পিতাই যদি কেতিয়াবা কাজিয়া লগা দেখোঁ মানে আমি কাক ছাপোৰ্ট কৰিম কোনটোৰ ওচৰলৈ যাম সাংঘাতিক এটা মানে ইনচিকিউৰিটিৰ মাজত সোমাই যায় আমি ডাঙৰকে মাত মাতিব লাগিবই দেচোন মানুহ বিশেষকৈ সদায় লাগিব মানুহৰ মাজত মতানৈক্য ইফাল সিফাল থাকিবই কিন্তু সন্তানৰ পৰা সেই বস্তুখিনি আঁতৰাই ৰখাটো বৰ গুৰুত্বপূৰ্ণ আৰু মানে ঘৰত থাকিলে ডাঙৰকে মাতটো মতাই যায় সেইটোও মোৰ ল'ৰাই সহ্য নকৰা হৈছে যে কিয় ডাঙৰকে কৈছা ডাঙৰকে মাতিলেও বেয়া পায় সেইবোৰ কথা আচলতে নালাগে ন আৰু দুইজনৰ লগত যেতিয়া ফুৰিবলৈ যোৱা কেনেকুৱা লাগে চবতকৈ বেছি ভাল লাগে চাগে মানে পাপাৰ লগত ওলাই দুইটা একেলগে থাকিলে সি আটাইতকৈ বেছি হেপী হৈ থাকে যেতিয়া আমি তিনিটা একেলগে উইকেণ্ডলৈকে ৰৈ থাকোঁ পাপা আহিব মাও তাৰমানে এনেকুৱা হৈছে কি আমাৰ লাইফষ্টাইলবোৰ হিয়া মাজত হিয়া গুৱাহাটীত হয় মানস গুৱাহাটীত নহয় মই গুৱাহাটীত তেনেকুৱা নিচিনা হৈ যায়গৈ তাৰ চাকৰি গুৱাহাটীত থাকিলে ঘৰখন পাই থাকে বা সি যদি বাহিৰত চাকৰি কৰি আছে সি সেই উইকেণ্ডৰ সময়খিনিত আহে মই থিয়েটাৰ কৰি থাকিলে মোৰ সেই ৰাতি সময়খিনি মই একেলগে থাকিবলৈ পাওঁ যদি কেতিয়াবা শ্ব' ছাপ'জ সোনকালে শেষ হয় বা গুৱাহাটীৰ ভিতৰতে থাকিলে সোনকালে ঘৰ আহি পালোহি এই তিনিটা একেলগে শোৱাৰ আগমুহূৰ্তৰ যিখিনি সময় তাইৰ কাৰণে বেষ্ট সময় একেবাৰে দুইটাৰ মাজত শুই কথা পাতিম অলপ দেৰি কথা পাতি উৎপাত হাঁহি কিন্দালি কৰি ঠিকছে হাঁহো আমি গোটেইকেইটা সেইখিনি সময় আটাইতকৈ বেষ্ট সময় আমাৰ প্ৰতিজন সন্তানৰ কাৰণে সেইখিনি বেষ্ট সেইটো চবতকৈ কাৰণ সেইখন সময় কথা যিটো পতা যায় হা কাৰ লগত কথা পাতি বেছি ভাল লাগে কোনে জমাই বেছি ফুৰ্তি কোনে পাপাই জমাই মই নচিহা দিওঁতে যায় নহয় সিয়া অমুকটো কৰিব লাগিছিল সিয়া অমুকটো এইবোৰ কৰি দিওঁতে যায় আৰু নিজেও হাঁহি থাকে ন কৈলৈ নিজেও হাঁহি থাকে সোমাই থাকে পাপা ৰাতি খোৱা সময়তো মা নাথাকিলে বিচনাত জোপিয়াই থাকে পাপাৰ মই অহাৰ লগে লগে জোপাইব নাপায় যে আৰু মা তুমি দুইটাকে কম পোৱা ন দুইটাকেতো কম পোৱা ন লগটো কম পোৱা মানে কোন আহিবতো বেছি এক্সাইটমেণ্ট হয় পাপাই আহে এক্সাইটমেণ্টটো দুইজনৰ প্ৰতিয়ে থাকিব তথাপিও পাপা বেছি আহিব পাৰে চাগে ঘৰলৈ দুইটা নাথাকিলেও মোৰ ইমান এটা বেয়া লাগি নাথাকে কাৰণ মোৰ ককা আইতা থাকে ককা আইতাই বহুত ট্ৰাই কৰে হেৰি কৰিবলৈ সুখী ৰাখিবলৈ তোমাক ন তথাপিও মা পাপা অহাৰ লগে লগে আৰু ককা আইতা অলপ বেলেগ হৈ যায় নেকি তেতিয়া আকৌ মা পাপাৰ ফালে গুচি যোৱা নেকি তেতিয়া আমি থাকিলে আমাৰ লগতে শুই যায় এনে আদাৰৱাইজ ককা কাইক লগত শুৱে এতিয়া মানে আৰু আমাৰ কাৰণে আৰু এটা বস্তু ভাল হৈছে তাৰমানে এতিয়া আমি যদিও সেই গুৱাহাটী এটা ফ্লেটত থাকোঁ তথাপিতো আমি এই লকডাউনৰ সময়খিনি বিশেষকৈ বহুত মানুহে অনুভৱ কৰিছোঁ আমি যেন আইচলেটেড হৈ গৈছোঁ ছ'চিয়েলি আমি একদম আনটাচড হৈ গৈছোঁ আমাৰ সেই সময়খিনি নালাগিলে আমি লকডাউনত আছোঁ বুলি কাৰণ প্ৰয়াসী থাকে একেটা এপাৰ্টমেণ্টতে তাই পৰিয়াল তাই এতিয়া ল'ৰা এটা হ'ল তাই টিকলা এটা আহিলেই গতিকে আমি গোটেইকেইটা মানুহ এনিটাইম এনিটাইম যে লগ পাই থাকোঁ মোৰ খুৰাহঁত থাকে গতিকে ক'ৰবাত হিয়াও সেই বস্তুটো অনুভৱ নকৰে বা সৰুৰ পৰা তেনেকৈ পাই আহিছে মানুহখিনি আৰু তোক দেখি আহিছে তেনেকৈ তাই এক্সেপ্টেঞ্চটো বাঢ়ি গ'ল তেনেকৈ এতিয়া চিনেমা তিনেমা চাবলৈ যোৱা নে মাৰ লগত চব একেলগে বজাৰ সমাৰ এতিয়াতো মোৰ চব মানে পাৰ্টনাৰ ইন ক্ৰাইম বুলি ক'লেও ভুল কোৱা এতিয়া আৰু মায়ে পিন্ধিলে কেতিয়াবা তুমি হেৰি কৰা নাই ক্ৰিটিচাইজ নহয় ঠিক মানা কৰা নাই ধৰা এইটো নকৰিবা বাপৰে মৰেল গাৰ্জেন এতিয়া হয় নেকি অমুক লগত এনেকুৱাহে ভাল লাগিব তুমি এইটো ইমান ভুল কৰিছা নহয় কিন্তু এনেকেনো তোমাৰ কমেণ্ট লিখে নে এনেকে ষ্টেটাছ লিখে নে ইমান শুধৰায়ো আৰু টেকনিকেলি চাগে তাই বেছি টুটকে জানে বহুত টেকনিকেলি মই এতিয়ালৈকে চব যি কৰিছে মই শিকাইছোঁ হয় নেকি বা চব এতিয়া আৰু মাৰ অভিনয়ত কেতিয়াবা বেয়া দেখা নাই এনেকা যেতিয়া এক্টিং কৰে বা কিবা যিকোনো পাৰফৰ্মেঞ্চ যেতিয়া চাই থকা কিবা ক'ব লগা থাকে নে নাথাকে ক'ব লগা থাকে কিন্তু বেয়া খুব কম থাকে সেইটো ইণ্টাৰাপ্ট বেছিকৈ নকৰে খালি কিবা পিন্ধিলে মেলিলে ন পিন্ধাটো খুব বেছি নহয় কিন্তু মই বেয়া বুলি নকওঁ মই খালি কওঁ এইটোৰ লগত বেছি ভাল লাগিলেহেঁতেন মানে আজিকালি জেনেৰেশ্যনৰ যিটো ষ্টাইল বা যিটো মানে তাহাঁতৰ যিটো হেৰি সেই বস্তুবোৰ তাই বহুত ভালকৈ জানে কিন্তু তাইৰ জেনেৰেশ্যন চবেই বহুত ভালকৈ জানে আমি বহুত আপডেটেড হৈ গ'লো কাৰণ তাই সৰুৰ পৰাই দেখোন ব্লগ কৰিব এতিয়া শিকিলেই তাই দেখোন নিজে ইউটিউব চেনেল নপতাৰ পৰা মই কেমেৰা আগত আছিলোঁ তেতিয়াহ'লে ইমান আণ্ডাৰষ্টিমেট কৰিব নাপায় ন মাহঁতে কেতিয়াবা আণ্ডাৰষ্টিমেট কৰি দিয়ে চাগে ন আৰু মায়ে যে ডান্স কৰে তুমি যে সেইদিনা দেখিলা প্ৰাক চিনেমাত ইমান ধুনীয়া কেনেকুৱা লাগি থাকে কেনেকুৱা ফিল হয় থ্ৰিল কেনেকুৱা ধৰণৰ অনুভৱ হৈ থাকে যেতিয়া মায়ে নাচি থাকে ভাল পাওঁ মাৰ নামটো যেতিয়া কৈছিলে মই পিছফালৰ পৰা মই চবতছে বেছি চিঞৰিছিলোঁ সঁচাকৈ ভিডিঅ' কৰি থোৱা আছে মই চিঞৰিছিলোঁ বাৰু আৰু তাই আটাইতকৈ মোৰ পাৰফৰ্মেঞ্চটো বেছি মইতো চিঞৰিছোঁ
তাই মোক পিছত ওলাই পিছত কৈছে আৰু এতিয়াতো মই অকণমান ডাঙৰ হৈছোঁ জনা হৈছোঁ যেতিয়া মই একেবাৰে সৰু আছিলোঁ মই এতিয়া মনত আছে মই 4 নে 5 বছৰ সেইদিনাখন শ্ব'টোৰ পিছত মই মাক কৈছোঁ মই মায়ে নাচি আছে মই মাৰ নাচো যে ইমান ভাল পালোঁ কিনাৰত গৈ পেলাই ময়ো নাচি আছোঁ তাইতো বহুত ভালো অভিনয় কৰে মই এদিন চাইছোঁ আজি নকওঁ বাৰু সেইটো তাই চেন্সটো খুব ভাল এক্টিঙৰ আৰু শ্বি ইজ ভেৰি ইণ্টেলিজেণ্ট সেইটো মানে আমি গৌৰৱ কৰোঁ আৰু সেইটো লৈ পেলাই আমি দেখা পাম আৰু অনাগত দিনত তাই অভিনয় ভাল অভিনয় কৰিব ন আৰু সৰুতে কৰিছিলে আৰু মায়ে কি ধৰণৰ গাইড কৰে যে কেনেকুৱা ভাল তুমি যে ক'লা ভাল মানুহ হ'ব লাগিব যে ক'লা এই মুহূৰ্তত কৈছিলা ন যে মই প্ৰথমে ভাল মানুহ কেনেকৈ তোমাৰ সেই কথাটো মনলৈ আহিলে যে ভাল মানুহ হোৱাটো যে ইম্পৰ্টেণ্ট কথা কোনে গাইড কৰিলে সেই কথাটো মা পাপাই দুইজনে কি বুলি কয় মানে কি কৰি কওঁ তোমাক কোনোবা মানুহ মানে কাৰোবাৰ কিবা অভাৱ থাকিলে বা সেনেকুৱা মানুহক বহুত হেল্প কৰে আৰু মাৰ এটা ইণ্টাৰভিউৰ পিছত লাষ্ট ইয়াৰ চাগে ন ইণ্টাৰভিউ এটাৰ পিছত তাৰমানে মাৰ কিবা এটা বস্তু আছিলে চাগে পিন নেকি চাগে ন কাপোৰত লগোৱা চেফটি পিন সৰু ল'ৰাজনে মানে বেছি আছিলে চেল কৰি আছিলে মোৰ বয়সৰ তেতিয়া মাৰ তাতে এনেকুৱা বহুত আছে কিন্তু মা তথাপিতো কিনিছে যেন সেইটোৰ পৰা সি কিবা এটাতো কিনিব পাৰিব কিবা এটাতো পাব এবাৰ আমি হেৰিলৈ গৈ থাকোঁতে আমি মাণ্ডাকাটা আমাৰ কেম্পলৈ গৈ আছোঁ এই যোৱা বছৰ হিয়া বাৰ্থডে সময়ত নেকি নহয় এই ভৰলুৰ ফালেদি যাওঁতে তাৰমানে ৰাস্তাত এগৰাকী মানে মহিলা এগৰাকী নিউ ইয়াৰ সময়ত মহিলা এগৰাকী 1 তাৰিখৰ দিনাখন আমি গোটেইখিনি গৈছোঁ ৰাতিপুৱা সোনকালে বিৰাট ট্ৰেফিক জাম আৰু হেৰি হৈ আছে ৰাস্তাত বহি আছে মানুহগৰাকী একদম খালী হাতে তেখেতে মানে হেৰি কৰি আছে মানে অপেক্ষা কৰি আছে আৰু চলি থকা গাড়ীৰ পৰা দুৱাৰখন খুলি গৈ তেওঁক মই পটাপট 100 টকা এটা দি পেলাই আকৌ আহি পেলাই গাড়ীত বহি দিলোঁ তাই কোনো তৰ্কিবই নোৱাৰিলে তাই ইমান হেপী হৈছে সেই কথাটো লৈ পেলাই যে তুমি যে সেইখিনি সময়ত নামি গৈ তেওঁক দিছাগৈ 1 তাৰিখৰ দিনটো মানে বছৰৰ প্ৰথম দিনটো অন্তত টাইমখন হাঁহি এটা ওলাওক সেইটোৱে আৰু সেই বস্তুবোৰ দেখিলেই আচলতে শিকা যায় মই সেইবোৰে শিক্ষা আমি বেলেগে ক'ব নালাগে তই যদি কওঁ তুমি ভাল হ'ব লাগিব পাপায়ো শিকায় বহুত পাপাই শিকায় আৰু পাপাই চব মানুহকে বহুত ভালকৈ ট্ৰিট কৰে সেই বস্তুটো আমি মানে সেইটো তাইক শিকাবৰ কাৰণে বুলি নহয় সেইটো বাই ইনষ্টিংক্ট মানসৰো সেইটো আছে মোৰো আছে মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ নিশিকিলোৱেই আমি আৰু মই ভাবোঁ সেইটোৱে তাইৰ শিক্ষা তাই যিটো দেখি থাকিব তেনেকেই হ'ব দেখিয়ে শিকিব বহুত ডাঙৰ কথা কৈ একো লাভেই নাই উপদেশতকৈ আৰ্হি ভাল বুলি যে কয় এতিয়াতো আৰু বেছি উপদেশ দিব নালাগে মই ভাবোঁ কামেৰে শিকাব লাগে কামেৰে আৰু কৈয়ে দিব ন যে তুমিয়ে নকৰা দেখোন তুমিয়ে ফাঁকি দিবলৈ শিকাইছা তুমি যদি কাৰোবাক ফাঁকি কথা তো তুমিয়ে মোক ফাঁকি কথাটো শিকালা তুমি নাই বুলি কৈছা তুমি আমুক বুলি কৈ এই ধৰণেই শিকেতো আৰু কেতিয়াবা মায়ে যেতিয়া তোমাক কেতিয়াবাতো ভাতটো খুৱাই দিয়ে বা কিবা কেনেকুৱা লাগে খুৱাই দিয়ে নে কেতিয়াবা বেয়া হ'লেও মোৰ টেষ্টি লাগে এতিয়াও হয় তাই যে কেতিয়াবা গা চা বেয়া হয় ৰিচেণ্টলি জানুৱাৰী 5 তাৰিখে মোৰ বাৰ্থডে একদিনৰ আগতে মোৰ গাটো খুব বেয়া হ'ল মোৰ পেট বিষ হৈছিলে তেতিয়া মায়ে খুৱাই দিছিলে মায়ে এইকেইটা নখেদি আকৌ নেল পলিচ অকণমান টেষ্ট হৈ আছে তেতিয়াও কেনেকুৱা লাগিছে তেতিয়াও টেষ্টি লাগে পেট বিষত মই খাব নোৱাৰিলে অকণমান যে খালোঁ এয়া মায়ে খুৱাই দিয়াৰ কাৰণে খালোঁ আৰু এতিয়া মায়ে সদায় খুৱাই দিব পাৰিলে ভাল আছিলে ন নাই নিদিয়ে তাই বহুত সৰুৰ পৰা নিজে খায় কিন্তু সেইটো হয় তাই আগতেও হয় কেতিয়াবা ধৰি লওক এলাহ কৰে নহয় বা গা চা বেয়া হৈ থাকিলে মই খুৱাবলৈ চেষ্টা কৰোঁ নহয় খুৱাওঁ খায় কেতিয়াবা কিন্তু তাৰ পিছত গৈ পেলাই শেষৰ 2 টোপামান তাই নিজে খাব কিন্তু তাৰমানে সৰুৰ পৰা তাই নিজে খাবলৈ শিকিছে সেয়াই যিবোৰ সময়ত ল'ৰা ছোৱালী একদম চেটলি ভেটলিকৈ ভাত খায় তেতিয়াৰ পৰা তাই কিন্তু খুব নিয়াৰিকৈ আটম ডোকাৰিকৈ চিজিলকৈ ভাতটো খায় সেইটো মই খুব মানে ভাল পাওঁ তাইৰ স্বভাৱটো আৰু এতিয়াও খোৱাৰ ক্ষেত্ৰত তাই খুব মানে ডিচিপ্লিনকৈ খায় তই ডিচিপ্লিন চা আজি তই ইমান ধুনীয়াকৈ থিয়েটাৰতে কথা কৈছোঁ ইমানকেইটা কাম কৰি তই আকৌ ৰাতিপুৱা শ্বুটিং কৰিবও যাওঁ এই ডিচিপ্লিনটো তোৰ পৰাই শিকিছে আচলতে খোৱা বোৱাৰ ক্ষেত্ৰত মানে বহুত মাকৰ কমপ্লেইন থাকে যে ল'ৰা ছোৱালী খোৱা বোৱাৰ ক্ষেত্ৰত ইমান মানে সমস্যা হয় সেয়া ক্ষেত্ৰত ভাতৰ ক্ষেত্ৰত মোৰ আজিলৈকে সমস্যা হোৱা নাই কিন্তু তাই বহুত সৰুৰ পৰা নিজে ধুনীয়াকৈ খায় তাইক দিও ধুনীয়াকৈ খায় এতিয়া বহুত ধৰ মানে ৱৰ্কিং ওমেনে বা কাম নকৰা মানুহক বহুত কমপ্লেইন থাকে যে পেৰেণ্টিং হেৰিত লৈ পেলাই তই কি কবি তেনেকুৱা ধৰণৰ মানুহকতো কিবা এটাতো নিজৰ খুব ডাঙৰ এটা খুব কমপ্লেক্স এটা বিষয় সেই বিষয়টো এনেকুৱা হয়গৈ পৰিৱেশ পৰিস্থিতি মানসিকতা সেইটোৰ ওপৰত নিৰ্ভৰ কৰে সামাজিক মই ক'লোৱেই অকণমান আগতে যে সামাজিক চিটুৱেশ্যনবোৰৰ ওপৰতো নিৰ্ভৰ কৰে আৰু পেৰেণ্টিংহুডটোত অকল মাক দেউতাকৰ নহয় কিন্তু বাচ্ছাৰো বহুত কৰণীয় থাকে আৰু কেতিয়াবা আমি তাহাঁতৰ বয়সলৈ নামিবলগীয়া হয় কেতিয়াবা কোনোবা এটা সময়ত তাহাঁতি আমাৰ বয়সলৈ আহিবলগীয়া হয় গতিকে সেইটো এটা কমপ্লেক্স বিষয় আৰু সেই বিষয়টো ছাকচেছফুল তেতিয়া হ'ব যেতিয়া সেই গিভ এণ্ড টেকটো চলিব আৰু মই ভাবোঁ সন্তানৰ লগত সেই এটা বন্ধুত্বসুলভ দৃষ্টিভংগীৰে আগবঢ়াটো গুৰুত্বপূৰ্ণ আৰু
চব বস্তুৰ অভিজ্ঞতা দিব লাগে ভাল বেয়া শুদ্ধ অশুদ্ধ ভুলটো কৰিলেহে তানে শিকিব এইটো ভুল হৈছে বুলি যদি সদায় শুদ্ধটোকে কৰি থাকে ভুলটো অনুভৱটো কেতিয়া কৰিব বেয়াটো শিকাব লাগে তেনেকৈ বেয়াটো শিকিলে ভালটো শিকিব যে এইটো বেয়া এইটো ভাল কপাহৰ মাজত সোমাইটো কিমান দিন ৰাখিবি আৰু মই ভাবোঁ ল'ৰা ছোৱালীক যে আমি আগতে সৰুতে ছাপ'জ দৌৰি খোজকাঢ়িবলৈ শিকিছে প্ৰথমতেতো পৰিব তাহাঁতি তাৰপিছতে খোজকাঢ়িব জীৱনটো তেনেকুৱাই ন খলা বমা জীৱন সি পৰি পেলাই শিকিব আৰু নিজে শিকাটো কেতিয়াও নাপাহৰে এতিয়া তই গাড়ীখন চলাবলৈ যিমান তই ড্ৰাইভিং স্কুলত শিক তই নিজে যেতিয়া শিকিবি তই কেতিয়াও নাপাহৰ যিকোনো কথাই আচলতে নিজে শিকাটো বহুত ইম্পৰ্টেণ্ট কথা আৰু এতিয়াৰ জেনেৰেশ্যনৰ ক্ষেত্ৰত মানে এতিয়াৰ সময় জেনেৰেশ্যন বুলি মই নকওঁ এতিয়াৰ সময়ত মাক দেউতাকে মই ভাবোঁ খুব সচেষ্ট হৈ থাকিব লাগে প্ৰতি মুহূৰ্তত কাৰণ পৃথিৱীখন এনেকুৱা হৈছে ন এতিয়া মানুহৰ মাজত টলাৰেঞ্চটো বৰ কম একেবাৰে সব মানুহৰ মাজত আমাৰো চাগে কমি কমি আহিছে মানে সহ্য কৰিব এইকাৰণে নোৱাৰোঁ কাৰণ নিজৰ জীৱনতে মানুহবোৰ ইমান ফ্ৰাষ্ট্ৰেটেড হৈ থাকে মানে সেইটো টলাৰেঞ্চৰ কথাও কোৱা নাই মই তাৰমানে হেৰিটো কম মানুহৰ মাজত তো কি বুলি ক'ম এতিয়া মই যিটো বাইণ্ডিংছ থাকে সেই বাইণ্ডিংছটো কম এতিয়া মানে সব বস্তু ইজি যিকোনো এটা বস্তুৱে বেছি সহজলভ্য সব বস্তু গতিকে মাক দেউতাক হিচাপে আমি বহুত বেছি সচেষ্ট হৈ থাকিবলগীয়া হয় আজিকালি আৰু উচিত সচেষ্ট হৈ থকা আৰু ইনষ্টেণ্ট নুডলছ নহয় যে লাইফটো তই 2 মিনিটৰ ভিতৰতে চব বস্তু হ'ব আৰু এতিয়া ল'ৰা ছোৱালী সেই বস্তুটো মানে তই অনলাইনতে তই কিবা এটা দিলি খানা আহি গ'ল সেই ধৰণৰ যে কিন্তু হিয়াক দিওঁ দেই এতিয়া এই মানে এটা সময়লৈকে তাইক ধৰি লওক সেইখিনিলৈকে ৰাখিছিলোঁ যে ইছৰাম মই চাগে বেছি সময় দিব নোৱাৰাৰ কাৰণে তাইক যিমান পাৰোঁ তাইক আৰাম চাৰাম দি পেলাই মানুহ চানুহ ৰাখি পেলাই হেৰি কৰোঁ এতিয়া অনুভৱ কৰোঁ সেইখিনি সময়ত সেইটো নকৰা হ'লে বেছি ভাল আছিলে আৰু ক'ৰবাত এতিয়া তাইক সেইকাৰণে মই যিমানখিনি পাৰোঁ তাইক কৰিবলৈ দিওঁ তই নিজে কৰচোন নিজে কৰ কেতিয়াবা খঙো উঠে কেতিয়াবা লগৰ ছোৱালীৰ পৰা কষ্ট পাব বাহিৰৰ জগতখনে কষ্ট দিব নহয় তাক সেইটো কাৰণেই মই কওঁ এটা সময়তো মই যেতিয়া নাথাকিম তোৰ লগত তেতিয়া কোনে কৰিব তোৰ কাৰণে সেইটো অকলেই কৰিব লাগিব অকলে ছাৰ্ভাইভ কৰিব লাগিব মানে সেইটো এটা বৰ ডাঙৰ কথা কাৰণ আমি এইবোৰ এই বিৰাট মৰমত ডাঙৰ কৰোঁ সেই মৰমটো অপকাৰ কৰে এনেকুৱাও নহয় ল'ৰা ছোৱালী এইটো অনুভৱ কৰিব নালাগে মোক ভালেই নাপায় মোক ইমান শাসন কৰে সেইটো কেতিয়াবা তেনেকুৱাও হয় দেই পেৰেণ্টিংহুডত সেই বস্তুটো থাকে কেতিয়াবা মানে খুব বেছি শাসন কৰা ল'ৰা ছোৱালীও বেয়া হোৱা দেখিছোঁ আমি য'তে মৰম পাই তলেই গুচি যাব শাসন আৰু মৰম দুটা সমানে হৈ থাকিব লাগিব সেই সামঞ্জস্যটো মিলাই থকাটো আটাইতকৈ ক্ৰিটিকেল জব কিন্তু পৃথিৱীৰ আটাইতকৈ টান চাকৰি সেইটোৱেই বেলেঞ্চটো জীৱন আচলতে বেলেঞ্চৰে খেলা মাক দেউতাকৰ চাকৰিটো আটাইতকৈ টান বেলেঞ্চৰ সেই বেলেঞ্চটো এফালে হালি গ'লেই পৰি যোৱাৰ চান্স আছে দুইফালে বুজি পাইছা হা বুজি পাই যাবা তুমি লাহে লাহে ইমান ভাল মই এবাৰ কিন্তু হেৰি এক্সকাৰশ্যনত গৈ পেলাই বহুত কাম নিজে কৰিছিলোঁ মায়ে মোক প্ৰথমতে যাব নিদিছিলে মোৰ মানে ভয় লাগে অকলে পঠিয়াবলৈ তাইক কাৰণ আমি এতিয়াও তাইৰ লগত এনি টাইম লাগি থাকোঁ যে কাৰণ মই তেতিয়া মানসাই কৈছে নাই তাইক পঠিওৱাচোন তাইক পঠিওৱা তাই তেতিয়াহে অলপ গম বেলেগ বস্তু গ্ৰ' হ'ব তেতিয়া তই দেখিবি তই যিকেইটা বস্তু দেখাই নাছিলি যেতিয়া তাই গৈছে মই তেতিয়া আছোঁ মাজুলীত মোৰ থিয়েটাৰ চলি আছে তাই দুদিনৰ কাৰণে তাই কাজিৰঙা গৈছিলে স্কুলৰ পৰা দুদিনৰ কাৰণে গৈছে মই বিশ্বাস নকৰি দুদিন মই শুবই নোৱাৰিলোঁ ইমান টেনশ্যন হৈছে মোৰ মানে কেলৈ ক'ব নোৱাৰোঁ সেইটো মোৰ মাইনাছ পইণ্ট দেই মইতো হেৰি বুলি কোৱা নাই ইমান কনফিডেণ্ট ইমান হেৰি মহিলা এজনী তাইৰ ক্ষেত্ৰত মই সাংঘাতিক দুৰ্বল হৈ যাওঁ সেইটো কিন্তু মাইনাছ পইণ্ট মোৰ মা নহয় কিন্তু মোৰ মা বিৰাট মানে ষ্ট্ৰিক্ট মাক আৰু খুব বেছি হেৰি কাৰণে মই ইমান হেৰি হ'লোঁ ভাল বুলি মই নকওঁ মানে ইমানখিনি নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হ'লোঁ আৰু তাই কিতাপ পঢ়ে নাই বেলেগ বাহিৰৰ কিতাপ চিতাপ পঢ়ে নাই এইটো লৈ পেলাই বাপেকে সদায় বেয়া পায় তাইক বাপেকে ইমান কিতাপ পঢ়ে মানে কিতাপৰ এখন বিশাল পৃথিৱী আছে তাৰ কোনে কৈছে এইটো কথা মই নিজে মোৰ কিতাপ পঢ়াত অভ্যাস মোৰ কম সময়ৰ কাৰণে তোক কৈছে মই সঁচা কথা কৈছোঁ খুব কম কিতাপ পঢ়িছোঁ মই কিন্তু সিহঁতৰ বয়সত পঢ়িব লাগে ইমান ধুনীয়া কিতাপ আনি দিয়ে তাই নপঢ়ে কিন্তু কম পঢ়িব লাহে লাহে ইণ্টাৰেষ্ট আহিব পাৰে কাৰণ যিহেতু পাপাই পঢ়ে নহয় জানো পাপাইতো বিৰাট বহুত কিতাপ পঢ়ে আৰু ঘৰত বাৰু ঠিক আছে ইমান তাইও ইমান চিৰিয়াছলি কথা পাতিছে সদায় ফূৰ্তি কৰি থকা ছোৱালীজনী আজি গধুৰ কথা পাতিছে কোৱা না কি মমেণ্ট এটা কোৱাচোন তোমালোকৰ ঘৰত যে ফূৰ্তি যেতিয়া কৰিছা ধৰা এনেকুৱা এটা ফান মমেণ্ট কিবা এটা মনত আছেনে তোমাৰ যিটো বিৰাট ফূৰ্তি কৰিছা আমাৰ ঘৰত সদায় যেতিয়া কেক কাটো আটাইতকৈ বেছি ভাল লাগে যিকোনো অকেজনত আমি কেক কাটো কেক কটাটো মানে আমাৰ বিৰাট ভাল লাগিছে আজি কেক এটা কাটিম আৰু কেকটো সদায় হিয়াই কাটিব যাৰ যি নহওক তোৰ বাৰ্থডে হ'ল মোৰ বাৰ্থডে হ'ল কিবা হ'ল বুজি গ'ল কি হিয়া কেকটো সদায় হিয়াই কাটিব সেইটো সদায় একজেক্টলি এইটো কথা আমাৰ ঘৰতো হয় অনুৰাধা বৌহঁতৰ ঘৰতো যিমানে মানে যিমান ঘৰুৱা হয় চব ল'ৰাই কাটে দাদাৰ বাৰ্থডে বৌৰ বাৰ্থডে চবৰে যি হওক চব ল'ৰাই কাটে সি এইটো ভাবি লয় যে কেক এটা লগে কটাৰীখন দিয়ে মানে আচলতে সিহঁতক বেছি মানে আগবঢ়াই দি আচলতে এনেকুৱা হৈ গ'ল ন
কিন্তু মই ইমান নলওঁ মোক নাই এতিয়া তুমি নাই এইটো নাই, এতিয়া তুমি ডাঙৰ হৈ গ'লা ন সৰুৰ পৰাটো মানে নিয়ম এটা চলি আহিলে কাৰণে লাহে লাহে সিও নাইকিয়া কৰিব সিও গম পাব যে এইটো মোৰ তাইও ভাল পায় গোটেই মানুহখিনি মানে একেলগে থাকিলে আমাৰ যিটো এটা ফূৰ্তিমূলক হৈ থাকে গান চান লগা এটা নাচি খুব ভাল পায় প্ৰায় সেইটো নাচেই লগতে আৰু দুজনী কিন্তু মই সেইদিনা মানে এটা বস্তু মন কৰিলোঁ দেই মাহঁতৰ মেৰেজ এনিভাৰ্চাৰীত মানে যিদিনা তুমি য'তে যোৱা মায়ে আৰু পাপাই তোমাকে চাই থাকে চিৰিয়াছলি কৈছোঁ তই এইফালে হিয়া গ'লে এইফালে চাওঁ ননদাই এইফালে চাই মানে বেলেগ কাম মানুহবোৰ মাতবোল কৰি আছে যদিও তোমাক লৈয়ে গোটেইখন আমাৰ মোৰতো দাহটো বাপেকৰ দাহটো গোটেইটো আৰু বেলেগ কথা আমাৰ গোটেই মানসৰে মূৰে গোটেই পৃথিৱীখন গোটেই সংসাৰখন তাইক লৈ চলি মানে মই মন কৰিলোঁ অকল তুমি যোনফালে যোৱা চোৱা আকৌ তাইও ইভেন তহঁতি তাইও সমানে পাপা অকণমান দেৰি কাৰণে মানে চকুৰ পৰা আঁতৰ হৈ গৈছিলে মোৰ চিন্তা হৈ গ'ল ক'ত গ'ল কি হ'ল ৱাছৰুমত লক হৈ গৈছে নেকি মাকলৈ হয় মাকৰ কাৰণে খুব বেছি চিন্তা নকৰে বাপেকৰ কাৰণে চিন্তা কৰে নহয় এই কেতিয়াবা লক চক মানে খুলিব নোৱাৰা হয় এই বেচেৰা সেইটো কাৰণে চিন্তা কৰে জানে মাকে মায়ে চব টেকল কৰিব পাৰিব সেইটো কাৰণে ইমান চিন্তা নকৰে নহ'লেও মানে সেই কনচিয়াছনেছো থাকে তাই বাৰু মাৰ কি কিবা এটাতো থাকে এনেকুৱা ন মা এইটো বস্তু চেঞ্জ হ'লে মোৰ বেছি ভাল লাগে কি চেঞ্জ হ'লে ভাল লাগে ভাল লাগিব মা অকণমান বেছি চব বস্তুলৈ পাৰফেক্ট সেইটো মানে সেইটো চেঞ্জ নহয় তাৰমানে কিবা এটা এইটো জেগা মানে ইফালে ইমানকণো যদি ভুল হয় নহয় তেতিয়া মাৰ মানে হেৰি হৈ গ'ল আৰু দিগদাৰ হৈ যায় অকণমান ৰিলেক্স হ'লে ভাল পায় আৰু পাপাৰ কি চেঞ্জ হোৱাটো বিচাৰা পাপা নাই নেকি চাগে ন বেছি ভাবিব লগা তোৰটো কিন্তু লগে লগে গৈছা কাৰণ সেইটোৱে ইৰিটেট কৰি থাকে তাই সেইটো মানে ভাবি আছে নহয় দুইটাই মই থাকিলে তাহাঁতি যিমান ভাল পায় ঘৰত মানে মোৰ প্ৰেজেন্সটো তাহাঁতক সুখ দিয়ে মই জানোৱেই মই নাথাকিলেও কিমানে ভাল পায় একেবাৰে ঘৰটো তাহাঁতৰ ৰাজত্ব কোনো টেংটিঙনি নাই কোনো ক'বলগীয়া নাই এইটো হয় নেকি মোৰ ল'ৰাই মোৰ শ্বুটিং থাকিলে ভাল পায় মই আকৌ নগ'লেও সোনকালে বেয়া পায় ছাপ'জ তাইক আজি লগত লৈ আহিছে নহয় মোৰ চিন্তা নাই যেতিয়া তাইক ঘৰত থাকি পেলাই মই ওলাই আহোঁ তাই আধা ঘণ্টা 15 মিনিটৰ মূৰে মূৰে ফোন কৰি থাকিব তোমাৰ কিমান আছে কিমান % হ'ল কাম তোমাৰ 100ৰ কিমান % হ'ল তই কৈ থাক কিমান % হ'ল কাম কেতিয়াবা মানে ক'বলগীয়া হয় মোৰ কাম চলি আছে মই গৈ আছোঁ সেইটোও নোৱাৰে সহ্য কৰিব কিন্তু নাথাকিলেও ভাল পায় আৰু হিয়াৰ কি চেঞ্জ হোৱাটো বিচাৰক এতিয়া কৈ দিছে লেজিনেছটো বহুত তাই লেজিনেছটো আঁতৰি যাওক মোৰ একো নালাগে আৰু বাকী আদাৰৱাইজ শ্বি ইজ পাৰফেক্ট ফ্ৰম অল চাইডছ আৰু ঠিক আছে কাৰণ তাই আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট হৈছে তাই ইম'চনেলি খুব তাই হেৰি ছোৱালীজনী মানে মানুহৰ প্ৰতি যিটো এটা আৱেগ থাকিব লাগে মানুহ হিচাপে সেইটো তাক সাংঘাতিক বেছি তাই ঠিক আছে তেতিয়াহ'লে আজিৰ পৰা লেজিটো সেইটো বয়সৰ হ'লে যাব নাই আজিৰ পৰাই গুচাব তাইক এনে কৈ দিছে ন হা ঠিক আছে আৰু আকৌ তোমালোকৰ লগত কথা পাতিম আজি বেছি আৰু দীঘলীয়া থাকিব কাৰণ আমি ঘৰৰ মানুহ যিহেতু নিজৰ ইমান আপোন মানুহ আমাৰ কথা শেষ কেতিয়াও নহয় আমি আকৌ পাতিম কিন্তু ঠিক আছে এবাৰ পাপাকো লৈ আহিম তিনিওটাই ঠিক আছে আমাৰ দুজনী ফালৰ পৰা উইমেন আনপ্লাগড পিংক চিটিক আমি ধন্যবাদ জনাইছোঁ ন হিয়াকে মোকে আমি খুব কম চান্স পাইছোঁ ন একেলগে দুজনীয়ে নাই কথা পাতিবৰ কাৰণে আৰু মই ভাবোঁ পিংক চিটিৰ দৰ্শকেও খুব ভাল পাব মাক জীয়েকক আৰু প্ৰস্তুতিটো জানে হিয়াকো আজিকালি জানা হৈ গৈছে মোটামুটি তাইও হিয়া আজিকালি বেছি পপুলাৰ এতিয়াতো ইউটিউবতে চাব আপোনালোকে অনুষ্ঠানটো ইউটিউবৰ যোগেদি হিয়া আজিকালি বেছি পপুলাৰ ক'ৰবাত গ'লে সচৰাচৰ হিৰইনবোৰৰ ক্ষেত্ৰত কি হয় আমাকতো মেকআপত দেখি থাকে কেমেৰাত অন কেমেৰা উইদাউট মেকআপ আমাক কেতিয়াবা অলপ কম চিনি পায় ঘপককৈ ধৰিব নোৱাৰে চাবিচোন ছোৱালীবোৰ বেছি হয় হিয়াৰ ফালৰ পৰা মোক চিনি পাই আজিকালি সেইদিনা বজাৰলৈ গৈছোঁ চিটি চেণ্টাৰ বজাৰলৈ যাওঁতে টিকলি এজনী আহিছে আহি পেলাই মোক কৈছে আপুনি প্ৰস্তুতি আণ্টি ন চিনি পাইছা হিয়াবাক দেখি চিনি পাইছোঁ আপোনাক মোৰ কাৰণেতো মানে ডাঙৰ কথা তেতিয়াহ'লে হিয়াও লাহে লাহে মাকৰ পথেই লৈছে আৰু মই ভাবোঁ আপোনালোকেও নিশ্চয় মাক জীয়েকৰ এই সম্পৰ্ক বা তেওঁলোকৰ কথা বতৰা তেওঁলোকৰ মাজৰ যিটো বণ্ডিং দেখি ভাল পালে আকৌ মাতিম হিয়া আৰু প্ৰস্তুতিক আপোনালোকৰ মাজলৈ থেংক ইউ পিংক চিটি চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ